আজি কেইবাবছৰ ধৰি আমাৰ এই কোচ ৰাজবংশী সন্মিলনীটো 1912 চনতে প্ৰতিষ্ঠিত হৈছিল। বিভিন্ন দাবী সম্পৰ্কে চৰকাৰৰ ওচৰত পেছ কৰিছিল, কিন্তু চৰকাৰে আমাৰ এই কোচ ৰাজবংশী সন্মিলনী কোনো ধৰণৰ একো সকাহ নিদিলে বা সুবিধা এটা আজিলৈকে কৰি দিয়া নাই। বহুত দিনৰ পৰা এই দাবী চলি আহিছিল, কিন্তু শংকৰদয়াল শৰ্মা ৰাষ্ট্ৰপতি আছিল, তেখেত প্ৰধানমন্ত্ৰী আছিল সেই সময়ত PV নৰসিংহ ৰাও। সেই সময়তে 1996 চনৰ 27 জানুৱাৰী তাৰিখে আমাৰ কোচ ৰাজবংশী জাতিটোক অধ্যাদেশযোগে আমাক ST কৰিছিল, জনজাতীয় কৰিছিল। কিন্তু 4বাৰ নৱীকৰণ কৰাৰ পিছত তেওঁলোকে এই ব্যৱস্থাটো সদনত উত্থাপন কৰি আমাক বিলখন পাছ কৰি নিদিলে। আমি বহুদিন ধৰি এই ব্যৱস্থাৰ ওপৰত দাবী দুবা কৰি আহিছোঁ, কিন্তু আজিলৈকে তেখেতসকলে কৰা নাই। এতিয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে তেখেত এগৰাকী বিশেষ দক্ষশীল মুখ্যমন্ত্ৰী। তেখেতে এতিয়া কোচ ৰাজবংশী জনসাধাৰণৰ যিটো দাবী, এইটো ব্যৱস্থাটো চৰকাৰ কংগ্ৰেছৰ দিনতে এইটো হেমাহি কৰা বুলি পেলাই তেখেতে দোষটো কংগ্ৰেছ চৰকাৰক জাপি দিছে। কিন্তু সেই সময়ত আমি জানিছোঁ যে তেখেত এগৰাকী দক্ষ মন্ত্ৰী আছিল। মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিনত তেখেত এগৰাকী দক্ষ মন্ত্ৰী আছিল, তেখেতে এই ব্যৱস্থাটো নিশ্চয় কৰিব পাৰিলেহেঁতেন। আৰু আমাৰ যিটো এইটো দাবী, এই দাবীৰ প্ৰতি তেখেতৰ সমৰ্থন আছে বুলি পেলাই সংবাদ মেলযোগে তেখেতে ঘোষণা কৰিছে। আমি সেইকাৰণে তেখেতক এই ব্যৱস্থাত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই ধন্যবাদ জ্ঞাপন কৰাই নহয়, তেখেতে আমাক এই ব্যৱস্থাটো তেখেতৰ যাতে সৎ ইচ্ছা আছে আমাৰ কোচ ৰাজবংশীসকলক জনজাতীয় কৰি গোটেইখিনি কথা আমাক যাতে সুবিধা কৰি দিয়ে, তাৰ বাবে আমি সংবাদ মেলযোগে তেখেতক অনুৰোধ জনাইছোঁ। দ্বিতীয়টো আছিল যে চৰকাৰে ব্যৱস্থা কৰা মিছন ভূমিপুত্ৰৰ দৰে অন্যান্য পিছপৰা জাতি OBCৰ প্ৰমাণপত্ৰৰ ক্ষেত্ৰত হোৱা অবাধ দুৰ্নীতি বন্ধ কৰিব লাগে। আৰু আমাৰ কোচ ৰাজবংশীসকলক চিনাক্ত কৰাৰ কাৰণে আমাৰ নিজকে আমাক সুবিধা কৰি দিব লাগে। কাৰণ আমি জাতিটো কোচ ৰাজবংশী হয়নে নহয় এইটো বেলেগহে আমাক চিনাক্ত কৰিব লগা হৈছে। ইয়াৰ পৰা দুৰ্ভাগ্য আমাৰ নাই। চতুৰ্থতে আছে ৰূপসী বিমানবন্দৰৰ নামত এইটো দুষ্ট চক্ৰই কি কৰিছে, এচাম মানুহে যে ৰূপসী বিমানবন্দৰৰ নামটো নাকচ কৰি বেলেগ এটা কালীচৰণ ব্ৰহ্মৰ নামত নামকৰণ কৰাৰ কাৰণে কেবিনেটে ডিচিশ্যন লৈছে অসম চৰকাৰৰ। এইটোক আমি আচলতে ধিক্কাৰ দিছোঁ এইকাৰণেই যে ৰূপসী বিমানবন্দৰ মাটি দান দিছিল আমাৰ এগৰাকী কোচ ৰাজবংশী লোকৰ মহাজন মানুহ এজনে দিছিলে। মই ইয়াত আপোনালোকৰ ওচৰত এইটো আমি গাই দিছোঁ এইটো বস্তুটো। ৰূপসী বিমানবন্দৰ হেৰিটেজ এণ্ড এছিয়ান ছেকেণ্ড লাৰ্জেষ্ট এয়াৰপৰ্ট, এইটো আচলতে হেৰি আছে, কিন্তু গোৱালপৰীয়া ভাষাত বস্তুটো কৰা আছে। ঐতিহাসিক নামটো বদলীকৰণ কৰি নতুন নাম এটা হাস্যকৰ বিষয়। সময়মতে প্ৰত্যুত্তৰ দিবাৰ নাপাইলে সৌগেই হাৰা খাইবে। ৰূপসী বিমানবন্দরের স্বকীয় ইতিহাস আছে। রূপসী জমিদার যতীন্দ্র নারায়ণ চৌধুরীর ৩৫০০ বিঘা চাহ বাগান দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সম্ভৱতঃ 1927 চনত ব্ৰিটিছে ৰূপসী জমিদারেৰে থাকে দানত দেওয়া মাটিয়ে আমেরিকান কোম্পানি একটার দ্বারাই আটাই প্রায় 9 বছর পরে 1939 চন এয়ার স্ট্রিপ বনায়। এয়ারফিল্ড ইয়াৰ দৈৰ্ঘ্য আছিল 1.9 কিলোমিটাৰ। এই অঞ্চলত গুৱাহাটীৰ পৰা এখানেই সব থাকে বড় আছিল। এই এয়াৰ ষ্ট্ৰিপের গুৰুত্বপূৰ্ণ দিকটো আছিল জংঘলৰ ভিতৰা গাছের ফাঁকে ফাঁকে পকেট টাইপ করা ইটার ঘর আছিল, যেটাই যুদ্ধ বিমানগুলো লুকি রাখার ব্যবস্থা আছিল। এমন 52টা স্টেপ আছিল। এইটাই রূপসী বিমানবন্দরের বৈশিষ্ট্য আছিল। স্বাধীনতার পরবর্তী সময়ত 1955-56 চনত ছোট ছোট প্লেন কতগুলো রূপসীর থেকে কলিকতা পর্যন্ত চলাচল করাইছিল। তার পরিবর্তে সময়ত 1985 চনত সম্পূর্ণভাবে প্লেন চলাচল বন্ধ হয়। আজিৰ দিনত কিন্তু সেই ৩৫০০ বিঘা জমির এয়ারপোর্ট নহয়, মাত্র 1150 বিঘা জমিতে আছে। বাকি জমিগুলো খরচ হিসেবে আছে। এলা কথা হইল সরকারে এই ঐতিহাসিক বিমান ঘাটির নাম হঠাৎ বদলির কারণে সিদ্ধান্তটো নিল এটা কতখানি যুক্তিযুক্ত। কারণ ব্রিটিশে কোচবিহার রাজ্যর জমিদারের থাকি দানত নেওয়া মাটিত করা এয়ারপোর্টখানের নাম জমিদারে যতীন্দ্র নারায়ণ চৌধুরীর পত্নী রূপসী দেবীর নামত রূপসী এয়ারপোর্ট হিসেবে
কৰি থৈছে বা ইণ্ডিয়ান কোচ বিহাৰ মাৰ্জাৰ এগ্ৰিমেণ্ট মতে কোচবিহাৰ ৰাজ্য ভাৰতৰ সংযুক্ত হোৱাত ভাৰত চৰকাৰে ৰূপসী এয়াৰপোৰ্ট পৰিচিত কৰে। ইতিমধ্যে নামাঙ্কিত ৰূপসী বিমানবন্দৰ অন্য কাৰো নামত নামাঙ্কিত কৰা মানে ৰূপসী দেৱীয়ে ৰূপসী জমিদাৰ কোচ ৰাজবংশ কোচবিহাৰ ৰাজ্য কোচ ৰাজবংশী জনজাতিৰ মানুহক চৰম অপমান কৰা হ'ব। সেয়েহে আমি দাবী জনাইছোঁ এই ৰূপসী বিমানবন্দৰৰ নামটো কোনো কাৰণতে সলনি হ'ব নোৱাৰে, এইটো ৰূপসীৰ নামতে থাকিব বুলি আমি দাবী জনাইছোঁ। দ্বিতীয় দাবীটো আছিল আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয়ে শিলহাপত আমাৰ এটা কাৰ্যালয় আছিল, সদৌ অসম কোচ ৰাজবংশী সন্মিলনী কাৰ্যালয় 1 বিঘা আমাক মাটি দিছিল। তাত আমি তাত এটা ঘৰ বনাইছিলোঁ আৰু সেই সময়ত ময়ো সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সহকাৰী সম্পাদক হিচাপে আছিলোঁ। আমি সেই মাটিটো তেখেতে আমাক উচ্ছেদ কৰিলে, যে আমাক কৈছিল যে উত্তৰ গুৱাহাটীত আপোনালোকক আমি মাটি আবণ্টন দিম আৰু ঘৰ এটা বনাই দিম। আমি সেই সমৰ্থনতে মুখ্যমন্ত্ৰী মহোদয়ক আমি সন্মতি জনাই ঘৰটো ভঙাৰ কাৰণে আমি অনুমতি প্ৰদান কৰিছিলোঁ। কিন্তু তেখেতে আজিলৈকে আমাৰ মাটি আবণ্টন দিয়া নাই আৰু ঘৰটোৰ ব্যৱস্থা কৰা নাই। এতিয়া আমাক কিন্তু আমাৰ সন্মিলনীত তেখেতে লগো দিব বিচৰা নাই। এনেধৰণৰ কাৰণে আমি মুখ্যমন্ত্ৰীৰ ওচৰত অনুৰোধ জনাইছোঁ, তেখেতে যাতে অতি সোনকালে আমাৰ শিলহাপত ভাঙি দিয়া ঘৰটোৰ পৰিৱৰ্তে উত্তৰ গুৱাহাটীত আমাক মাটি আবণ্টন দি আৰু ঘৰটো যদি আমাক বনাই দিয়ে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। 5 নম্বৰত আছে বিটিআৰ ৰাভা অসম ট্ৰাইবেল বেল্ট এলেকাত থকা কোচ ৰাজবংশীসকলক ভূমিৰ অধিকাৰৰ লগতে সাংবিধানিক মৰ্যাদা সুনিশ্চিত কৰিবলৈ সন্মিলনীৰ পৰা বিনম্ৰ অনুৰোধ। এইটো 5 নম্বৰ দাবী। এতিয়া আমাৰ কোচ ৰাজবংশী লোকসকলে আমাৰ যদি বিটিআৰত আছে বা ৰাভা অসমত আছে, এই লোকসকলে আমি ভূমিৰ পৰা বঞ্চিত হৈ আছোঁ। আমি আজি ভূমিৰ আবণ্টন নাপাওঁ, আমি সুবিধা অনুযায়ী বিটিআৰত কোনো এটা সুবিধা কৰিব নোৱাৰোঁ। বিভিন্ন ধৰণে আমাক প্ৰতিবন্ধকতা দি আহিছে। সেয়েহে আমি চৰকাৰক দাবী জনাইছোঁ যে অনতিপলমে আমাৰ এই বিটিআৰত বা ৰাভা অসম এলেকাত কোচ ৰাজবংশী লোকসকলক ভূমিৰ অধিকাৰৰ লগতে সাংবিধানিক সকলো অধিকাৰ আমাক প্ৰদান কৰক, এয়ে আমাৰ চৰকাৰৰ ওচৰত দাবী। বা মুখ্যমন্ত্ৰী মহোদয়ে যদি আমাৰ এই দাবীটো যদি আমাৰ হেৰি নকৰে বা এইটো যদি ব্যৱস্থা নকৰে, তেনেহ'লে আমি আগন্তুক যিটো 2026 চনৰ বিধানসভা নিৰ্বাচন আমিও বুজি পাওঁ যে চৰকাৰে যদি আমাক প্ৰতাৰণা কৰে তেনেহ'লে আমি চৰকাৰক প্ৰতাৰণা কৰিবলৈ আমি বাধ্য হ'ম। আমি 2026 বিধানসভা নিৰ্বাচনত যদি আমাক এইবিলাক কাম নকৰে তেনেহ'লে আমি কোচ ৰাজবংশীয়ে তেওঁলোকক বিজেপি চৰকাৰক আমিও প্ৰতাৰণা কৰিম, আমি তেখেতসকলক ক্ষমতাৰ পৰা আমি নমাই দিম। আৰু এইটো আমাৰ ব্যৱস্থা আছে যে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে, কাছাৰৰ পৰা বিটিআৰলৈ ভূটানলৈকে এই সেনাৰ ভিতৰত আমাৰ প্ৰতিখন জিলাত যথেষ্ট সংখ্যক কোচ ৰাজবংশীৰ লোক আছে। সেয়েহে আমি এই ব্যৱস্থাটো উলিয়াইছোঁ। বহু হাজাৰ লাখ ভোট আছে আমাৰ, সেইকাৰণে আমি তেখেতসকলক আমি বগৰোৱাটো টান কথা নহ'ব। সেইকাৰণে আমি চিন্তা কৰিছোঁ তেখেতসকলে যদি আমাক যদি এইটো নকৰে তেনেহ'লে আমিও তেখেতসকলক 26 নিৰ্বাচনত আমাৰ প্ৰত্যুত্তৰ দিম বুলি আমি কোচ ৰাজবংশী লোকসকল সাজু হৈছোঁ।